মৰণক শৰণ দি ৰাইজে যাতায়াত কৰিব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজে হয় জালিকুৰা গাঁৱৰ এটা পথৰ অৱস্থা শোচনীয় দীৰ্ঘদিনৰ পৰাই মৰণক শৰণ দি ৰাইজে যাতায়াত কৰা এটা পথ দেখুৱাম এই দৃশ্য হৈছে ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত জালিকুৰা গাঁৱৰ পথটোৰ দুৰৱস্থাই এতিয়া জিয়াটো ভুগাইছে কেইবাখনো গাঁৱৰ ৰাইজক জানিব পৰা অনুসৰি দীৰ্ঘদিনৰ পৰাই এই পথৰ অৱস্থা এনেধৰণৰ জালিকুৰা গাঁৱৰ ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক শামছুল হুদাৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক পথটো মেৰামতি কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো এই পৰ্যন্ত বিধায়ক বা জনপ্ৰতিনিধিসকলে গুৰুত্ব দিয়া নাই অকল নিৰ্বাচনৰ সময়ত নেতা পালি নেতাসকলক দেখিবলৈ পোৱা যায় জালিকুৰা গাঁৱত নিৰ্বাচন গলে নেতাসকলক বিচাৰি পোৱা নাযায় আজি পথৰ ওপৰত পুখুৰী নে পুখুৰীৰ ওপৰত পথ ধৰিবই নোৱাৰি দৈনিক প্ৰায় কেইবাখনো গাঁৱৰ ৰাইজে এই মূল পথেৰে অহা যোৱা কৰে ইফালে পথটিৰ এই দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে জালিকুৰা গাঁৱৰ লগতে এই বৃহৎ অঞ্চলৰ বিভিন্ন ৰোগীৰ লগতে গৰ্ভৱতী মহিলা কিন্তু তাৰ পিছতো কোনো ধৰণৰ কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়ক জনপ্ৰতিনিধিৰ অতি শীঘ্ৰেই পথটো ঠিক কৰিবলৈ গাঁওবাসীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম কি নাম জালিকুৰা আজি ৰাস্তাৰ অৱস্থা ৰাস্তাৰ মানে যেটা কমপ্লেইন ৰাস্তা ৰাইজৰ চলাৰ অসুবিধা হৈ গৈছে চলাৰ অসুবিধা গাঁওখনৰ নাম জালিকুৰা আৰি লৈ আহিব পাৰে না নাই নাপাৰে এতিয়া চৰকাৰ নিব লগা হয় কি কৰি ল'ব লগা হয় ঘৰত কাম ল'ব লগা হয় এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ কি ক'ব চৰকাৰ ব্যৱস্থাই নলয় ক'ব লাগিব যে ৰাস্তাৰ কাৰণে কাম কৰি দিয়ক আপোনাৰ নহ'লে আপোনালোকৰ বহুত অসুবিধা হৈছে নহ'লে আপোনাৰো অসুবিধা আমাৰো অসুবিধা ৰাইজৰো অসুবিধা ইয়াৰ পৰা এইটো গেল বহলপুৰত গৈছে দৈনিক কিমান মানুহ অহা যোৱা কৰে এইটোৰ পথতে 200-250 মানুহ অহা যোৱা কৰে আৰু গাঁওখনৰ কি নাম জালিকুৰা এই এই ৰাস্তাটা বহুত দিনের পুরা বেয়া এইটো গাড়ী অহা যোৱা কৰে না নাই বৰ্তমান বাইক সাইক আহে ট্ৰেক্টৰ মানে ট্ৰেক্টৰ আহে কিন্তু কম আহে নহয় বেলেগ গাড়ী ৰোগীৰ গাড়ী আহিব পাৰে না নাই নাপায় আহিব নাপায় এই বহুত দিনৰ পৰা এনে ধৰণৰ বহুত দিনৰ পৰা এইটো এনে ধৰণৰ এই যিসকলক রাস্তা খুবই ভাল মানুষ যাওয়া যায় না রাস্তা হাঁটা যায় না এইখন গাঁৱৰ কি নাম আছিলে জালিকুৰা এতিয়া কি চাই আপোনালোকে আমার রাস্তা ভাল করা লাগে ৰাস্তাটো ঠিক কৰিব লাগে কোট কিয় কেনেকৈ দুৰ্নীতি ওয়াইফ জনিয়ে কৈছে বোলে এও মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলে এও বৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম